হেল্ল' সকলোবিলাক চাগে খাই লৈ আজৰি হ'লে একচুৱেলি মই আজি এটা বেলেগ কাৰণত মানে ভিডিঅ'টো বনালোঁ মই আচলতে এজ এ কণ্টেণ্ট ৰাইটাৰো কাম কৰি আছোঁ কণ্টেণ্ট ৰাইটাৰ প্লাছ ট্ৰান্সলেটৰ অসমীয়াৰ হয় যিহেতু মই 2018ৰ পৰাই মানে চিভিল ছাৰ্ভিচ লাইনত মই জড়িত হৈ আছিলোঁ তেতিয়াতো আপোনাৰ 2018ত বেলেগ আছিলে চ' 2021ৰ আমাৰ 2020 যিটো আপোনাৰ চিলেবাছ আহিলে সেইটো বেলেগ হৈ গ'ল তাৰপিছত আকৌ অকণমান বেলেগ কৰিলে চ' ষ্টেপ বাই ষ্টেপ আজি 2018ৰ পৰা ক'ব গ'লে মানে বহুতখিনি ডেভেলপমেণ্ট দেখিছোঁ তাৰ ভিতৰত আৰু এটা ডেভেলপমেণ্ট হৈছে আমাৰ যিটো আমাৰ ৰাইটিং আছে মানে আপোনাৰ মেইনছৰ এক্সাম আছে সেই মেইনছৰ এক্সামটো আমাৰ এতিয়া বৰ্তমান অসমীয়াত আমি দিব পাৰোঁ চ' সেইটো সকলোৱে গম পায় APSCৰ ক্ষেত্ৰত বাকী আপোনাৰ মই বনালোঁ কিয় ইয়াতে এটা মই পৰ্টেল পাইছিলোঁ মই এটা আৰ্টিকেল এটা বনাই আছোঁ আমাৰ 1947ৰ পৰা আমাৰ যিটো বৰ্তমান সময় আছে অসমৰ সেই সময়ৰ আমাৰ ৰাজনীতিক কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছিলে বা আপোনাৰ অৰ্থনৈতিক কেনেকুৱা ধৰণৰ ইছ্যুজ আছিলে বা কি ইছ্যুজ আছিলে বা আপোনাৰ বিভাজন যিবিলাক আমাৰ ধৰি লওক অসম বিভাজিত হৈছিলে মানে বেলেগ ষ্টেটৰ লগত বা আমাৰ যিখিনি কাউন্সিল গঠিত হৈছে সেইবিলাকৰ ওপৰত চ' গোটেইখিনিৰ ওপৰত মই চাইছিলোঁ ইয়াৰে এটা হৈছে আপোনাৰ মই কৈছোঁৱে অলৰেডি যে আমাৰ যিখিনি আমাৰ ৰাজ্য আছে সেইখিনি বিভাজিত হৈছে চ' ইয়াৰে এটা খুব ধুনীয়া পৰ্টেল পাইছোঁ যিটো একদম ইম্পৰ্টেণ্ট হয় ন' ইণ্ডিয়া পৰ্টেল ঠিক আছে ন' ইণ্ডিয়া পৰ্টেল মই তলত ডেছক্ৰিপশ্যনত লিখি দিম আপোনালোকে চাৰ্চ কৰিব এবাৰ যোনে APSCৰ ক্ষেত্ৰত বা চিভিল ছাৰ্ভিচ লাইনত আপোনালোকে আছে UPSC বুলি নহয় UPSCৰ ক্ষেত্ৰতো সেইটো দৰকাৰ হয় তাত কি আছে ন' ইণ্ডিয়া পৰ্টেলত মই ভালকৈ গোটেইখিনি চাৰ্চ কৰিলোঁ তাত গোটেইখিনি বস্তু চালোঁ তাত আপোনাৰ পাৰ্টিকুলাৰলি ষ্টেট ৱাইজ আমাৰ ডিটেইলছখিনি দিয়া আছে যে আপোনাৰ ধৰি লওক অসমখনৰ ওপৰত গোটেই ডিটেইলছ দিয়া আছে তাৰপিছত আপোনাৰ এতিয়া নাগালেণ্ড কেতিয়া ক্ৰিয়েট হৈছিলে কাৰণ সেইটো ইম্পৰ্টেণ্ট হয় ন আমাৰ নৰ্থ ইষ্টৰ যিখিনি বস্তু আছে সেইখিনি আমাৰ ইম্পৰ্টেণ্ট হৈ যায় এক্সাম পইণ্ট অফ ভিউৰ পৰা পেপাৰ 5ৰ কাৰণে বেছিকৈ চ' আপুনি যদি পৰ্টেলটোত চাই তেতিয়াহ'লে আপোনাৰ এটা গভমেণ্ট চ'ৰ্চ হয় যিহেতু সেইটো খুব ভাল এটা মানে চ'ৰ্চ হৈ যায় কাৰণ আপোনালোকে জানে চাগে যদি আপোনালোকে ছাপ'জ নাগালেণ্ড কেতিয়া আপোনাৰ গঠিত হৈছিলে তাৰ যদি আপোনাৰ MCQs আহে ছাপ'জ বা MCQত যদি লাইন এটা দিয়ে যে নাগালেণ্ড ইমান চনত আমাৰ মানে গঠিত হৈছিলে বা ইমান তাৰিখে চ' সেইটো পৰ্টেলত যদি আপোনাৰ ধৰি লওক এক্সামটোত অকণমান কিবা খেলি মেলি হৈ যায় তেতিয়াহ'লে আপোনালোকে যদি পৰ্টেল মতে আপোনালোকে এনচাৰটো কৰিছে টিক মাৰ্ক দিছে তেতিয়াহ'লে হয়তো সেইটো আপোনালোকে পিছত ক্লেইমিং কৰোঁতে সুবিধা হয় সেইটো কাৰণে আমি যিমান ট্ৰাই কৰোঁ কণ্টেণ্টৰ যিমান পাৰোঁ ট্ৰাই কৰোঁ যে আমাৰ যিটো চ'ৰ্চ আছে আমাৰ চ'ৰ্চটো যাতে হয় গভমেণ্টৰ হওক নহ'লে আমাৰ যিখিনি ইউনিভাৰ্চিটি কিতাপ আছে সেই ইউনিভাৰ্চিটি কিতাপখিনিৰ পৰা আমাৰ চ'ৰ্চবিলাক আহে চ' সেইটো হিচাপত আমি কামখিনি কৰোঁ আৰু লগতে মই আচলতে এইটো পৰ্টেলৰ কাৰণে কৰিছিলোঁ আৰু এতিয়া খুব সুবিধা হৈছে যিহেতু মই নিজে আছামিজ মিডিয়ামৰ হয় আৰু মই গাঁৱৰ প্ৰপাৰলি মই BA গাঁৱতে কৰিছোঁ চ' যদিও মোৰ ইংলিছ আছিলে মেজৰ বাট যিখিনি মোৰ জেনেৰিক ছাবজেক্ট আছিল সেইখিনি আছামিজ মিডিয়ামতে কৰা হয় কাৰণ এইটো সুবিধা নাথাকে আমাৰতো আৰু সুবিধা নাছিলে কাৰণ আমাৰ প্ৰাদেশিকৰণ হোৱাই নাছিলে চ' সেনেকুৱা ধৰণৰ হয় প্ৰব্লেমবিলাক চ' সেনেকুৱা ধৰণৰ ষ্টুডেণ্ট যিখিনি আছে সেইখিনি মেধাৱীয়ে হয় মোৰ লগৰ বহুত আছে যিখিনি বহুত মেধাৱী হয় বাট তেখেতসকলৰ আপোনাৰ মিডিয়ামটোৰ কাৰণে তেখেতসকলে এক্সামবিলাক দিবলৈ অকণমান পিছুৱাই আছিলে চ' সেই ষ্টুডেণ্টখিনিৰ কাৰণে খুব সুবিধা কৰি দিছে APSC বৰ্ড বা আমাৰ গভমেণ্টে চ' তাৰ কাৰণে বহুত মানে অশেষ ধন্যবাদ বুলি ক'ব লাগিব আৰু লগতে বৰ্তমান মই অসমীয়াৰে কণ্টেণ্টৰ কাম কৰি আছোঁ যিহেতু চ' মই পালোঁ এইটো বস্তু মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ চ' আজিলৈ আহিছোঁ এইখিনি গুড নাইট বাই